Good evening, students. মোৰ ইউটিউব চেনেলৰ আজি আন এটা ভিডিঅ' লৈ আহিছোঁ। আজিৰ ভিডিঅ'টো মই যিটো টপিক লৈ আলোচনা কৰিম খুবেই ইম্পৰ্টেণ্ট। কিন্তু তোমালোকে ভালকৈ মনোযোগ দিলে মেট্ৰিক পৰীক্ষাৰ কাৰণে যথেষ্ট উপকৃত হ'ব নহয়। আজিটো হ'ল কি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স নহয়। এই প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স কি প্ৰায় মেট্ৰিক পৰীক্ষাত এইটো কুৱেশ্যন থাকে, ইয়াৰ ওপৰত ভিত্তি কৰি কিছুমান কুৱেশ্যন থাকে নহয়। তোমালোকে ভালকৈ চাবা হা। প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ কি যে অতীতত কোনো এটা কাম আৰম্ভ হৈ বৰ্তমানলৈকে চলি থকা বুজায় নহয়। আৰু বহুদিনেই কামটো আৰম্ভ হৈছে, এতিয়াও কামটো চলি আছে নহয়। ইয়াৰে নিৰ্দিষ্ট সময় বুজালে কি বুজাব? চিন্স অৰ্থাৎ পৰা নহয়। চিন্স মানে পৰা বুজায়। আৰু ব্যাপক সময় বুজালে কি হ'ব? ফৰ অৰ্থাৎ ধৰি নহয়। মই ইয়াৰ পেটাৰ্ণটো দিছোঁ কেনেকৈ হ'ব নহয়। প্ৰথমতে চাবা ছাবজেক্ট প্লাছ হেভ বা হেজ প্লাছ ভাৰ্বৰ লগত ING প্লাছ কি হ'ব? অবজেক্ট প্লাছ চিন্স নাইবা ফৰ প্লাছ কি হ'ব? টাইম নহয়। ইয়াত এটা মই উদাহৰণ দিছোঁ নহয়, চাবা তোমালোকে। তেওঁ যোৱা সোমবাৰৰ পৰা জ্বৰত ভুগি আছে। তেওঁ যোৱা সোমবাৰৰ পৰাই জ্বৰত ভুগি আছে নহয়। আমি কি লিখিম? হি হেজ বিন ছাফাৰিং ফ্ৰম ফিভাৰ নহয়। পৰা যিহেতু লিখা আছে ইয়াত পৰা থাকিলে আমি কি লিখিম? চিন্স মানডে লাষ্ট। তোমালোকে বুজি পাইছেনে? মই আৰু এটা উদাহৰণ দি আছোঁ। আৰু এটা উদাহৰণ দি আছোঁ নহয়। সিহঁতে 6 বছৰ ধৰি 6 মাহ ধৰি কাম কৰি আছে। আগৰটো কি আছিল? পৰা আছিল নহয়। আৰু এইটো এইবাৰ কি আছে? ধৰি লিখা আছে নহয়। সিহঁতে হ'লে কি হ'ব? দে নহয়। দে হেভ বিন নহয়। কি হ'ব? ডুইং। দে হেভ বিন ডুইং দ্য ৱাৰ্ক। যিহেতু ধৰি লেখা আছে আমাৰ কি লিখিম? ফৰ নহয়। ফৰ 6 মাহ ধৰি নহয়। ফৰ কি হ'ব? 6 মান্থ। তোমালোকে বুজি পাইছেনে? এইটোৱেই তোমালোকে ভালকৈ অধ্যয়ন কৰিলে এইটো এইবাৰ মেট্ৰিক পৰীক্ষাত হয়তো ইয়াৰ পৰা কুৱেশ্যন আহিবও পাৰে নহয়। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়া মোৰ চেনেলটো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।